পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী গান এটি গোৱা না হাত বোলাই দিয়া না দেখোনো এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এজন যুৱকক পৰিচয় কৰাই দিব বিচাৰিছোঁ। খুব সুন্দৰ কণ্ঠৰ অধিকাৰী এগৰাকী যুৱক আৰু তেখেতৰ জীৱন কাহিনী খুব দুখ লগা। আচলতে তেখেতে সৰুতে দেউতাকক হেৰুৱাইছে, তাৰ পাছতেই মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত মাতৃকো হেৰুৱাইছে। গতিকে সেইবাবে তেওঁ বহু বেছি পঢ়া শুনাও কৰিব নোৱাৰিলে আৰু এতিয়া বৰ্তমান গুৱাহাটী মহানগৰীত তেওঁ এতিয়া কৰ্মসূত্ৰে আছে আৰু খুব সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁ খুব কষ্টৰে জীৱন সংগ্ৰাম চলাই গৈছে আৰু তেখেতৰ এগৰাকী ভগ্নীও আছে আৰু তেখেতে অকলশৰীয়া এতিয়া। তেখেতৰ কণ্ঠটোৰ আপোনালোকক শুনাম। তেখেতৰ কণ্ঠ শুনি আপুনিও আপ্লুত হ'ব, মন্ত্ৰমুগ্ধ হৈ পৰিব। প্ৰথমতে আমি আমাৰ মাজত আছে পাপু বৰা, স্বাগতম জনাইছোঁ। কি খবৰ তোমাৰ? ভালে। কথা পাতিম, কিন্তু গীত এটি শুনি লওঁ। পোনপ্ৰথমে মই জুবিন গাৰ্গৰ এটা গান গাওঁ। মনত নিজান জোনাক আছিলে তোমাৰ মৰমত সুবাসনি লৈ হঠাতে শুকালে পোহৰত ফুলনি নিৰিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনা হৈ বুকু ভৰা। ধন্যবাদ জনালোঁ। আৰু তুমি কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত হৈ আছা? সংগীত আপোনাৰ সৰুৰ পৰাই। হয়, আৰু এটি গীত শুনিম, তাৰপিছত আৰু কথা পাতিম। পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী পৰিচয়বিহীন যাযাবৰ লগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী তুমি বা কোন কি যে দৰদী নামিছে সপোন মন আজিও তোমাক। বন্ধুসকল, আপোনালোকক পাপুৰ গীত আমি শুনাই আছোঁ। এয়া পাপু আমাৰ সৈতে আছে আৰু তেখেতে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই সংগীতৰ, আৰু অনানুষ্ঠানিকভাৱে তুমি শিকি আছা, সৰুৰে পৰা গীত গাই আছা। আৰু যিহেতু তোমাৰ জীৱন কাহিনী মই শুনিলোঁ, তুমি জনাইছা দেউতাক সৰুতে হেৰুৱাইছা। কোৱাচোন কথাখিনি কেনেধৰণৰ আছিল? দেউতা সৰুতে ঢুকালে। এনে মায়ে কোৱা মতে 4-5 বছৰ মোৰ বয়স আছিলে, তেতিয়া সৰুতে ঢুকালে। তাৰপৰা মাও 2014 চনত তাৰমানে মেট্ৰিক দিয়াৰ আগত নিউমনিয়া বেমাৰ হৈ আছিলে, এতিয়া ঢুকাল। ঘৰত মোৰ অকলশৰীয়া, মোৰ এতিয়া ঘৰত কোনো নাই। মই তাৰমানে গুৱাহাটীলৈ কেতিয়া আহিলা তুমি? গুৱাহাটীলৈ কোন চনত আহিছা? মই গুৱাহাটীলৈ 2017 আহিছিলোঁ। 17 চনৰ পৰা বৰ্তমান গুৱাহাটীত কৰ্মৰত কৰি আছোঁ। আৰু এটি গীত শুনিম। কি গীত শুনিবা? গান এটি গোৱা না হাত বোলাই দিয়া না সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া মা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গান এটি
গোৱা না ও মা হাত বুলাই দিয়া না ও মা সপোন হেৰালে কেনিবা মই শুব পৰা নাই ও মা বুকুখন বিষাইছে মা। খুব সুন্দৰ। আৰু এটি গীত শুনিম, এবাৰ কি শুনাবা? জুবিনদাৰ শুনাবা নে বেলেগ? জুবিন গাৰ্গৰ দেখোন এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো দেখোন এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো মৰমক এৰিব নোৱাৰো মৰিব নোৱাৰো দেখোন এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বলিছে পলাশ নহয় জুমি চোৱা ই যা মোৰ কলি যাৰে ৰঙা তেজ দেখোন এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো। বঢ়িয়া, খুব সুন্দৰ। আৰু যিহেতু তুমি কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই সংগীতৰ, কেনেদৰে সাধনা কৰা, কেনেদৰে তুমি অনুশীলন কৰি থাকা? মই ইউটিউবত গান শুনো, প্ৰায়ভাগ বেছিভাগ মই ইউটিউবতে শুনো। আৰু মই ভাত বনাই থাকিলেও গান গাওঁ, ক'ৰবাত গ'লেও গানটো গুণগুণাই থাকোঁ। তাৰমানে বেছিভাগ মই মোবাইলৰ পৰাই গান শুনি শুনি শিকিছোঁ, বেলেগ মোৰ এনেকুৱা আনুষ্ঠানিক গুৰু নাই। আৰু এটি শুনিম, এবাৰ কি শুনাবা? এতিয়া যে তুমি দূৰ তোমাতে গলিছে মোৰ হৃদয় ৰঙিল ফাগুন নিচুকা নিজকে নিজে আঁকিছো সপোন তুমি যে মোৰ আপোন তোমাতেই সাদাও মই ধাৰাসাৰ তোমাতেই বিচাৰো প্ৰতিবাদ ভাল পাব খোজো আকৌ এবাৰ ভাল পাব খোজো আকৌ এবাৰ। খুব সুন্দৰ পাপু। আৰু তুমি যিহেতু কৈছিলা বিহু মঞ্চত যদি আগ্ৰহী আছো, মোক যদি বিহু মঞ্চত যদি অলপ যদি গাবলৈ সা সুবিধা দিয়ে মই নথৈ আনন্দিত হ'ম। আৰু মই এনেকে আগত প্ৰগ্ৰেম কৰিছোঁ, এনেকে যদি কোনোবাই মোক বিচাৰে বিহু মঞ্চত যদি গান গাবলৈ মই নিশ্চয় যাম, গাম আৰু মোৰ কণ্টেক্ট নম্বৰটো দি দিম। হয়। আৰু বন্ধুসকল, আপোনালোকক জনাব বিচাৰিছোঁ যে খুব ইতিমধ্যে মই আপোনালোকক জনাইছোঁৱেই, খুব কষ্টৰ মাজেৰে আচলতে জীৱন সংগ্ৰাম চলাই গৈছে। সৰুতে পিতৃ মাতৃক হেৰুৱাইছে, অকলশৰীয়া এতিয়া বৰ্তমান হৈ আছে। বা আছিল, বাইদেউ বিয়া হ'ল, এতিয়া গুৱাহাটীত কৰ্মৰত হৈ আছে। 2017 চনতে গুৱাহাটীলৈ আহিলে আৰু খুব সুন্দৰকৈ গীত গায়। কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই, অনানুষ্ঠানিকভাৱে নিজে অনুশীলন কৰি নিজে প্ৰেক্টিচ কৰি কামৰ মাজতে এইদৰে শিকি আছে। আৰু যিহেতু তেখেতে খুব সুন্দৰকৈ গীত গায়, গতিকে আপুনিও এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেখেতক উৎসাহিত কৰক, তেখেতক যাতে আগবাঢ়ি যাব পাৰে। আৰু যদি কোনোবা ব্যক্তিয়ে সদাশয় লোকে যদি তেখেতক আপোনালোকৰ মঞ্চত বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ সুবিধা প্ৰদান কৰে, তেতিয়াহ'লে নিশ্চয় ভাল হ'ব আৰু তেখেতে নিশ্চয় যাব। আৰু তেখেতৰ নাম্বাৰটো মই ইয়াতে দি দিম। আৰু এটি গীত শুনিম, এবাৰ তুমি কি গীত শুনাবা? এবাৰ আপোনালোকৰ শদিয়াৰ ৰাজীৱ শদিয়া, গণশিল্পী ৰাজীৱ শদিয়া, তেখেত আমাৰ মাজৰ পৰা ঢুকাই গ'ল। তেখেতৰ গীতৰ এটা কলি গাওঁ। বন্ধু পাহৰি নাযাবা দে, বন্ধু পাহৰি নাযাবা দে,
জীৱন নাটত ভাওলৈ উমলা জীৱন নাটত ভাওলৈ উমলা স্মৃতি ৰাখিবা দেই স্মৃতি ৰাখিবা দেই বন্ধু পাহৰি নাযাবা দেই আকাশ ভাঙিলে তুমি নাভাঙিবা প্ৰতিভাই অভিশাপ দিব বন্ধু পাহৰি নাযাবা দেই। পাপু বহুত বহুত ধন্যবাদ জনাইছোঁ তুমি ইমানখিনি সময় দিলা এইদৰে আগবাঢ়ি যোৱা একেবাৰে শেষত গীত এটি শুনিম কি শুনাবা আপোনাৰ জুবিন গাৰ্গক খুব এটি ৰোমান্টিক গীত পুৰণা গীত বহুত দিনৰ তেখেতৰ গীত মই সৰুতে বেছিভাগ সেইটোৱে শুনো সেইটো গাওঁ এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো পাখি মেলা অতীতত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো মুচি দিব নোখোজো